মথুৰাপুৰ ক্ৰীড়া সন্থাক ৩-০ গলত পৰাজিত কৰি মথুৰাপুৰ ব্যৱসায়ী সন্থাই স্বাধীনতা দিৱস আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত সুন্দৰ খেল প্ৰদৰ্শন কৰি বৃহৎ জয়েৰে বিজয়ীৰ খিতাপ কাঢ়ি আনিবলৈ সক্ষম হয়। খেলৰ দ্বিতীয়াৰ্ধত মথুৰাপুৰ ক্ৰীড়া সন্থাৰ ষ্ট্ৰাইকাৰ মৃগেন গগৈয়ে বিপক্ষ দলৰ গলৰ সন্মুখত পোৱা কেইবাটাও আকৰ্ষণীয় সুযোগ নষ্ট কৰে। বিধি নিষিদ্ধভাৱে আক্ৰমণ কৰাত ব্যৱসায়ী সন্থাৰ অনন্ত তাঁতীক ৰেফাৰীয়ে হালধীয়া কাৰ্ড দেখুৱায়। শ্ৰেষ্ঠ গোলৰক্ষকৰ সন্মান লাভ কৰে মথুৰাপুৰ ব্যৱসায়ী সন্থাৰ বিতু ফুকনে। খেল পৰিচালনা কৰে বিচিত্ৰ ডেকা আৰু লাইন ৰেফাৰী শুভ্ৰজ্যোতি শ্যাম আৰু লক্ষ্যজিৎ গগৈ। আনহাতে খেলৰ দ্বিতীয়াৰ্ধত ক্ৰীড়া সন্থাৰ খেলৰ গতি অধিক প্ৰতিদ্বন্দ্বিতামূলক আৰু তীব্ৰতৰ কৰি তোলে যদিও মথুৰাপুৰ ব্যৱসায়ী সন্থাৰ গোলৰক্ষক বিতু ফুকনৰ ৰক্ষণ বিভাগ ভেদ কৰিব নোৱাৰিলে। অৱশেষত মথুৰাপুৰ ব্যৱসায়ী সন্থা ৩-০ গলত বৃহৎ জয়লাভ কৰে। জ্যেষ্ঠ প্ৰাক্তন খেলুৱৈসকলৰ মাজত অনুষ্ঠিত খেলখনে দৰ্শকক বিশেষ আমোদ দিয়ে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।